जिंदगी मौत ना बन जाए संभालो यारो, जिंदगी मौत ना बन जाए संभालो यारो, खो रहा चैनो अमन, मुश्किलों में है वतन, सरफरोशी की समा दिल में जला लो यारो, जिंदगी मौत ना बन जाए संभालो यारो। खो रहा चैनो अमन, हाँ मुश्किलों में है वतन, सरफरोशी की समा दिल में जला लो यारो यारो यारो। আবে ফাটাফাটি গান গাই যাবি, মজা লাগি যাবি। জানো বন্ধু, কেতিয়াবা এই দেশভক্তি গানবিলাক গাই দিয়াৰ লগে লগে গাটো এনেকুৱা গৰম নিচিনা লাগি যায় নহয়, দেশৰ কাৰণে কিবা এটা কৰিব মন যায় জানানে। তাকেতো বন্ধু, আমি যদি দেশৰ কাৰণে চিন্তা নকৰোঁ কোনে কৰিব কচোন। এই যোনবিলাক নেতা আৰু পালিনেতা আছে, সিহঁতে দেশৰ কাৰণে কিবা এটা কাম কৰিম বুলি আহে, কিন্তু আচলতে সিহঁতৰ মূল উদ্দেশ্যটো হৈছে কি কেনেকৈ সিহঁতৰ পকেটটো গৰম কৰিব, ডাঙৰ ঘৰ বনাব, একদম আট্টালিকা বনাই পিনে আৰামত থাকিব, সেইবিলাক কথাই চিন্তা কৰে। আৰু যোনবিলাকে হততাই নিজৰ কামবিলাক কৰে নহয়, সেই মানুহবিলাকক নিজৰ ৰাস্তাৰ পৰা আঁতৰাই দিয়া নাইবা একদম নাইকিয়াই কৰি দিয়ে। কি কৰিবি বন্ধু, এইটোৱে আমাৰ দেশখনৰ চবতছে অপ্ৰিয় সত্য। এয়া দেখিলি ঘণ্টি বাজি গ'ল। নমস্কাৰ নমস্কাৰ, কেনেকুৱা খবৰ তোমালোকৰ? তাৰ এই বতৰনো খবৰ কেনেকুৱা হ'ব আপুনি গম পাইছে দেখোন। উফ ৰাম, একদম ঠিক কথা কৈছ দেই। ইমান গৰম পৰিছে নহয়, এনেকুৱা গৰমত মানুহ কিন্তু জীয়াই থাকিব নোৱাৰে। তাৰ উপৰি ইলেক্ট্ৰিচিটিৰ দামো বঢ়াই দিলে নহয়, কি খননো কৰি আছে নহয় মই একো ধৰিবই পৰা নাই। ইলেক্ট্ৰিচিটিৰ দাম বঢ়ালে মানে আপুনি কি ক'ব বিচাৰিছে ছাৰ? কিয় তই নেজানো নেকি? ইলেক্ট্ৰিচিটিৰ যোনটো মাচুলটো আছে নহয়, সেইটো বাঢ়ি গৈছে নহয়। এইটো ভাল কথা ছাৰ, বস্তুৰ দাম বাঢ়িছে মানে দেশখনৰ উন্নতি হৈছে, সেই বস্তুটো আমি একদম ভালদৰে উপলব্ধি কৰিব লাগিব। বস্তুৰ দাম বাঢ়িলে দেশৰ উন্নতি কেনেকৈ হয়? আপুনি ঘেঁচকে কথাটো কৈ দিছে, একদম গাত লাগি গৈছে। ফটককৈ গালি দি নিদিবচোন, বেয়া লাগে নহয়। আমাৰ অসমৰ যোনবিলাক মহাত্মাবিলাক আছে, মহৎ লোকবিলাক আছে নহয়, এই মহৎ লোকবিলাকৰ মহৎ বাণী হয় এইবিলাক, তেখেতলোকৰ মুখমণ্ডলৰ পৰা ওলোৱা পুষ্পবাণী। এতিয়া এই ফকতীয়া কথাবিলাক কৈ থাকিব নালাগে। গৰমৰ পৰা বাচিবলৈ কাৰণে আমি কি কৰিব লাগে সেইটো কথা ক। তাৰ উপৰিও ইলেক্ট্ৰিচিটি বিলটোও বাঢ়ি গৈছে, তাৰমানে ইলেক্ট্ৰিচিটিৰ যোনটো মাচুলটো আছে, মাচুলটোও বাঢ়ি গৈছে। গতিকে ইলেক্ট্ৰিচিটি খৰচ নোহোৱাকৈ আমি কি কি কাম কৰিলে আমি এই গৰমটোৰ পৰা বাচিম সেইটো কথা ক। চবতছে প্ৰথম কথাটো হৈছে, যদি আপুনি ইলেক্ট্ৰিচিটি কাৰেণ্টৰ বিলটো বেছি পাইছে, তেতিয়াহ'লে নিজৰ ঘৰৰ লাইট ফেন এইবিলাক যিমান যি আছে চব বন্ধ কৰক, আৰু ওচৰত যদি কিবা গছ গছনি আছে সেই গছৰ তলত গৈ পিনে বহক। গছৰ তলৰ যোনটো ছাঁটো আছে সেই ছাঁত বহি পিনে আপুনি বহুত আৰাম পাব, আৰু একদম পুৰা ধুনীয়াকৈ আপুনি একদম গোটেই দিনটো পাৰ কৰিব পাৰিব। ইলেক্ট্ৰিচিটি কাৰেণ্ট বচাবলৈ কাৰণে মই ফেনখন চুইচ অফ কৰি পিনে মই বাহিৰলৈ ওলাই যাম। এই গৰমখনত মই বাহিৰলৈ ওলাই পিনে গছৰ তলত মই বহিম, মোৰ বেলেগ কাম নাই। আজিকালি বাহিৰততো বতাহ এজাক নবলে, সেইটো জান নাই তই? সেইটো কি ডাঙৰ কথা? যদি আপুনি বতাহ চতাহ পোৱা নাই, তাৰমানে বতাহটো আজিকালি যদি নবলা হৈছে, তেতিয়াহ'লে ধুনীয়াকৈ বিচনী এখন লৈ যাব, বিচনীখন বিচি থাকিব, হৈ গ'ল। বিচনীখনতো ফ্ৰীত আহিব, মই পইচা নিদিয়াকৈ বিচনীখন পাম, হয় নাই? ছাৰ, এই ফেনখন কিনিবলৈ কাৰণে যে বাহিৰা কোম্পানীক আপুনি পইচা দিব পাৰে, বিচনীখন কিনিবলৈ কাৰণে আপুনি অকণমান পইচা খৰচ কৰিব নোৱাৰে নে? বিচনীখন আমাৰ বাঁহেদি তৈয়াৰ কৰা হয়, বা মানে অসমৰ বাঁহেদি তৈয়াৰ কৰা হয়। অসমৰ ল'ৰাবিলাকে নিযুক্তি পাব আপুনি যদি সৰু বিচনী এখন কিনে। সেই কামটো আপুনি কৰিব নোৱাৰে নে? আমাৰ চৰকাৰে যি কাম কৰি আছে একদম ভাল কাম কৰি আছে। বিচুলি যোনটো আপোনাৰ মাচুলটো আছে, মাচুলটো যে বঢ়াই দিছে, বঢ়াই এইটো কাৰণে দিছে যাতে মানুহবিলাকে কাৰেণ্ট চাৰেণ্টৰ চুইচ বন্ধ কৰি বিচনী কিনক, আৰু বিচনী কিনাৰ লগে লগে যোনটো আমাৰ সৰু সৰু উদ্যোগবিলাক আছে, স্মল ইণ্ডাষ্ট্ৰী বুলি যোনবিলাক আমি কওঁ, সেইটো যেন বৃদ্ধি হয়, বিচনী চিচনী একদম পুৰা বহুত বেছিকৈ বিক্ৰী হয়, আৰু আমাৰ যোনবিলাক অসমৰ যোনবিলাক থলুৱা ৰাইজ আছে তেখেতলোকে যেন নিযুক্তি পায়, সেইটো নিযুক্তি পোৱা এটা বেলেগ ধৰণৰ আমাৰ অসম চৰকাৰে উলিয়াইছে। পাখৰ একো ফাল্টু কথা কোৱা নাই। এই যোনটো কৰ্মটো কৰিছে নহয়, এই কৰ্মটোৰ কাৰণে আমি অসম চৰকাৰক শলাগ ল'ব লাগিব, অসম চৰকাৰক শলাগ ল'ব লাগিব, কাৰণ ইনডাইৰেক্টলি বেলেগ ধৰণৰ এটা নিযুক্তি হৈ আছে, গম পাইছে নাই? আমাৰ অসমীয়া যোনটো স্মল স্কেল ইণ্ডাষ্ট্ৰী যোনবিলাক আছে, সৰু সৰু উদ্যোগবিলাক আছে, বিচনী বনোৱা এইবিলাক যোনবিলাক উদ্যোগবিলাক আছে, এই উদ্যোগবিলাক এই যোনটো ডিচিজনটো লোৱা হৈছে, চৰকাৰৰ যোনটো সিদ্ধান্তটো লোৱা হৈছে, এই সিদ্ধান্তটো লোৱাৰ কাৰণে অসমীয়া যোনবিলাক সৰু সৰু উদ্যোগবিলাক আছে, সেই উদ্যোগবিলাক লাহে লাহে একদম পুৰা বাঢ়ি যাব, আৰু বাঢ়ি যোৱাৰ লগে লগে আমাৰ অসমীয়া থলুৱা ৰাইজে একদম নিযুক্তি পাব, আৰু এইটো বহুত ডাঙৰ কাম কৰিছে, এইটো একদম পুৰা শলাগলীয়া কাম কৰিছে। আমি এইটো পূৰ্ণ সমৰ্থন দিছোঁ। দিন নাই ৰাতি নাই অকল ফকতীয়া কথা। সমস্যা সমাধানটো কেনেকৈ কৰিব লাগে সেইবিলাক তহঁতৰ কাণ্ডজ্ঞান নাই হা। অকল তুলুঙা মন্তব্য এটা দি পিনে থৈ দিলে নহয় নহয়। আকৌ শুনিছোঁ পেট্ৰল আৰু ডিজেলৰ দাম বাঢ়িব, একদম মোৰ মাথা চাথা গৰম হৈ গৈছে।
হয় নেকি ছাৰ? খুব ভাল খবৰ দেই। পেট্ৰল আৰু ডিজেলৰ যদি দাম বাঢ়িছে আৰু বেছি ভাল খবৰ। মানুহে এতিয়া চাইকেল চলালে হ'ল, একদম টেনচনে নাই। চাওক এতিয়া মানুহৰ কি হ'ব কওকচোন, মানুহৰ যোনটো এক্সাৰচাইজটো আছে না, এক্সাৰচাইজটো পুৰা হ'ব। এতিয়া বিচনীয়ে যদি আপোনাৰ বিচি থাকে, একদম পুৰা বিচি থকাৰ লগে লগে আপোনাৰ একদম পুৰা হাতখন আপোনাৰ ৰিষ্টৰ আপোনাৰ এক্সাৰচাইজ হৈ যায়, প্লাছ আপোনাৰ বাইচেপছ ট্ৰাইচেপছ সেইবিলাক চবতে এক্সাৰচাইজ হৈ যাবই। তাৰ উপৰি চাইক্লিংটো খুব ভাল কথা, জানে নাই? আমি যেতিয়া জিমলৈ যাব নহয়, জিমলৈ যোৱাৰ লগে লগে আপোনাক চাইকেল চলাব দিয়ে, হয় নাই? একদম ঘৰৰ ভিতৰতে আপুনি একদম ৰুম এটাৰ ভিতৰতে চাইকেল চলাই থাকিব। আৰে চাইকেল ৰুমৰ ভিতৰত চলোৱাতকে আপুনি যদি অফিচলৈ বা কোনোবা এটা জেগালৈ যাবলৈ যদি চাইকেল চলাই পিনে যায়, আপোনাৰ এক্সাৰচাইজ হ'ব, আপোনাৰ হাত ভৰি চবৰ এক্সাৰচাইজ হৈ যাব। গতিকে এইটো খুব ভাল কথা, বিৰাট ভাল কথা, এইবিলাক একদম বহুত ভাল কথা। আৰু চাইকেল চলালে প্ৰদূষণ নহয়, এইটো কথাটো গম পাইছে নাই? চাইকেল যদি চলাই নহয় আপোনাৰ পলিউশ্যনটো নহয়, পলিউশ্যন নোহোৱাৰ লগে লগে আমাৰ একদম যোনটো কাৰ্বন ডাই অক্সাইডটো আছে সেইটো বেছিকৈ জেনেৰেট নহয়, আৰু জেনেৰেট নোহোৱাৰ লগে লগে অক্সিজেনটো বাঢ়ি যাব। মানে আপোনাৰ চব ফালৰ পৰা ভালেই হৈ আছে, মই সেইটোৱে দেখা পাইছোঁ। অলগদ্ধ আৰু অপদাৰ্থকেইটাৰ লগত কথা পাতি একো লাভ নাই। চোৰে যেতিয়া চুৰ কৰে নহয়, তেতিয়া নিজে চুৰ নকৰোঁ বুলি ক'বলৈ কাৰণে বেলেগ জেগাত আপোনাৰ আঙুলিয়াই দিব, সেইটো চক বুলি কৈ পিনে নিজৰ কৰ্মটো কৰে। এইকেইটাও একেই। হৈছে বহুত হৈ গ'ল তহঁতৰ, বহুত ফকতিয়ামি কৰিলি, বহুত ফাল্টু কথা ক'লি। এতিয়া আমি গুৰুত্বপূৰ্ণ কথা পাতিব লাগিব। গতিকে ৰমেন, তই এফালা। হা বাপেকে ভীম কলটো মাতিলে আৰু মোক। কি হ'ল ৰমেন, কি চিন্তা কৰি আছ? সোনকালে আহ। কৈছোঁ ছাৰ। কওক ছাৰ। আজিতো এটা গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত ৰচনা গাই শুনাব লাগিব। আৰু আজিতো ৰচনা বিষয়টো হৈছে উৰিষ্যাত যে খুব ডাঙৰ ট্ৰেইন দুৰ্ঘটনা এটা হৈ গৈছে, সেই বিষয়ে তই সবিশেষ জনা। কোন দোষী, কোন নিৰ্দোষী, এই বিষয়ে তই ভালকৈ কৈ দে। নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ নাম ৰমেন তামুলী। আজি ছাৰে মোক যোনটো বিষয়ৰ ওপৰত ৰচনা গাই শুনাব দিছে, এই বিষয়টো অত্যন্ত মৰ্মান্তিক আৰু দুৰ্ভাগ্যজনক বিষয় হয়। কাৰণ ভাৰতবৰ্ষৰ আটাইতকৈ ডাঙৰ যোনটো দুৰ্ঘটনা, ৰেল দুৰ্ঘটনা, য'ত 300ৰো অধিক লোক মৃত্যু হৈছে আৰু 900ৰো অধিক লোক আহত হৈছে, গুৰুতৰভাৱে আহত হৈছে, সেই বিষয়টোৰ বিষয়ে মই আজি ক'ব লৈছোঁ। এই বিষয়টোৰ ওপৰত কিবা মন্তব্য দিয়াৰ আগতে আপোনালোকে চবতছে প্ৰথমতে এই ভিডিঅ'টো চাই লওক। इस जगह पे ये हादसा हुआ। ये स्टेशन कुल 4 लाइन वाला स्टेशन है, यानी यहाँ ट्रेन की 4 पटरियां हैं। इनमें से 2 मेन लाइन की और 2 लूप लाइन की। अब सवाल यह है कि मेन लाइन और लूप लाइन में क्या फर्क है? मेन लाइन वो होती है जिसके ऊपर एकदम सीधी गाड़ियां चलती हैं, उसमें कोई भी किसी भी तरह का टर्न नहीं होता है और वो सीधी गाड़ी चलाने के लिए बनी होती है, उसका लेआउट सीधा होता है। लूप लाइन एक एडिशनल लाइन दी जाती है, जैसे कि अगर हमारे पास एक से ज़्यादा गाड़ियां हैं या किसी गाड़ी को हमें रोक के दूसरी गाड़ी को आगे निकाल देना है, जिसको हम लोग प्रेसिडेंस कहते हैं। 2 जून की शाम जब यह हादसा हुआ, उस वक्त इस स्टेशन के दोनों लूप लाइन पर 2 मालगाड़ी खड़ी थी। हावड़ा से आने वाले कोरोमंडल एक्सप्रेस के ड्राइवर को ग्रीन सिग्नल मिल चुका था। इसका मतलब ये हुआ कि उसे मेन लाइन पर सीधे जाना था, लेकिन कोरोमंडल अचानक लूप लाइन पर पहुंच गई, जहां पहले से ही मालगाड़ी खड़ी थी, जिसमें लोहे रखे हुए थे। रेलवे बोर्ड के मुताबिक कोरोमंडल के ड्राइवर की कोई गलती नहीं थी। हादसे के बाद बेहोश होने से पहले कोरोमंडल के ड्राइवर ने जो आखिरी लाइन कही थी, वो यही थी कि सिग्नल ग्रीन था। इसके बाद ड्राइवर बेहोश हो गया और फिर बाद में अस्पताल में उसकी मौत हो गई। शुरुआती जांच के बाद ये पता चला है कि हादसे के वक्त कोरोमंडल ट्रेन की स्पीड 128 किलोमीटर थी, यानी ड्राइवर तेज गति से गाड़ी नहीं चला रहा था। तो फिर सवाल यह है कि हादसा हुआ कैसे? कोरोमंडल मेन लाइन से हटकर लूप लाइन पर पहुंची कैसे? तो पहले हादसा कैसे हुआ वो समझ लेते हैं। उस दिन एक मालगाड़ी आई थी, वो मालगाड़ी को हम लोगों ने लूप लाइन में रोक लिया, जिससे कि कोरोमंडल एक्सप्रेस, जो कि एक सुपरफास्ट मेल एक्सप्रेस ट्रेन है, वो और उसको इस स्टेशन पे रुकना भी नहीं था, वो अपना सीधा मेन लाइन से निकल जाए। ये दोनों सिग्नल ग्रीन थे,
जिससे कि ड्राइवर को ये पता था कि वो अपनी स्पीड नहीं घटाए और वो फुल स्पीड पे जा सकता है क्योंकि उसकी आगे की लाइन एकदम क्लियर है। उसके बाद ये कोरोमंडल एक्सप्रेस जो है वो 128 की स्पीड पे, हम लोगों ने चार्ट से चेक किया है, 128 की स्पीड पे थी। इसकी परमिटेड स्पीड 130 है, 128 पे थी और वो यहाँ पे जब पहुंची है तो हादसा हुआ है इस एरिया में। तो मतलब ये हुआ कि सबसे पहले कोरोमंडल मेन लाइन से लूप लाइन पर आई, लूप लाइन पर मालगाड़ी से टकराई, टक्कर के बाद कुछ डिब्बे दूसरी मेन लाइन की तरफ जा गिरे। इस बीच कुछ सेकंड बाद दूसरी मेन लाइन से यशवंतपुर हावड़ा एक्सप्रेस गुजर रही थी। वो कोरोमंडल से अलग हुए डिब्बों से जा टकराई, खासकर पिछली 2 बोगी को सबसे ज्यादा नुकसान पहुंचाया। तो हादसे की बात तो साफ हो गई। अब सवाल यह है कि कोरोमंडल को लूप लाइन पर किसने भेजा, ये किसकी गलती है, किस पटरी पर कौन सी ट्रेन कब दौड़ेगी, इसका फैसला कौन करता है, इसको कंट्रोल कौन करता है। तो चलिए अब इसे भी समझने की कोशिश करते हैं। जब से नई टेक्नोलॉजी आई है तब से रेलवे ने भी काफी तरक्की की है। अब लाइन बदलने से लेकर सिग्नल तक का काम पूरी तरह से कंप्यूटराइज्ड हो चुका है। देश भर में फैले लगभग 1,20,000 किलोमीटर की रेलवे ट्रैक पर बिजली का एक वायर लगा होता है। इस वायर में करंट तो होता है लेकिन बेहद कम वोल्टेज का। इसी वायर के जरिए देश के लगभग हर स्टेशन पर स्टेशन मास्टर को यह पता चलता है कि उस वक्त एक खास दूरी पर पटरी पर कुल कितनी ट्रेनें हैं, उन ट्रेनों के बीच कितना गैप है। ये सब कुछ स्टेशन मास्टर अपने कंप्यूटर पर लाइव देख रहा होता है। इसके लिए एक वक्त में कम से कम 2 कर्मचारी कंप्यूटर के सामने मौजूद रहते हैं। पटरियों के नीचे लगे इसी वायर के जरिए ट्रेन को जिस तरह से कंट्रोल किया जाता है उसे इलेक्ट्रॉनिक इंटरलॉकिंग सिस्टम या फिर इलेक्ट्रॉनिक इंटरलॉकिंग लॉजिक कहते हैं। ये वो सिस्टम है जो फेल होने के बावजूद काम करता है। मसलन अगर एक ही पटरी पर गलती से 2 ट्रेनें आमने सामने से आ रही हों या एक ही पटरी पर आगे पीछे 2 ट्रेनें बेहद नजदीक से दौड़ रही हों तो ये सिस्टम उसे पकड़ लेता है और फौरन सिग्नल से लेकर बाकी स्टाफ को वक्त रहते आगाह कर देता है। अगर मान लें कि सिस्टम की चेतावनी के बावजूद कर्मचारी उस पर ध्यान नहीं देते हैं तो भी हादसा नहीं हो सकता, क्योंकि ऐसी किसी भी गलती को पकड़ने के साथ साथ इलेक्ट्रॉनिक इंटरलॉकिंग सिस्टम फौरन सिग्नल रेड करता है। इतना ही नहीं, वो गाड़ी की रफ्तार भी रोक देता है। অতি মৰ্মান্তিক, অতি দুৰ্ভাগ্যজনক। সবতছে প্ৰথমতে এই 300ৰো অধিক যিসকল মৃতক আছে তেখেতলোকৰ পৰিয়ালক আমি আমাৰ সমবেদনা জ্ঞাপন কৰিছোঁ। আমি আশা কৰিছোঁ তেখেতলোকৰ আত্মাই যেন চিৰ শান্তি লাভ কৰে। চৰকাৰী হিচাপ মতে 300 মানুহৰ মৃত্যু হৈছে, কিন্তু বেচৰকাৰী হিচাপে যদি আপুনি যায় 500ৰো অধিক মানুহৰ মৃত্যু হৈছে। আৰু এই যোনকেইজন 900 মানুহ আপোনাৰ আহত হৈছে তাতছে বহুত বেছি আপোনাৰ আহত হৈছে। আৰু আপোনালোকে নিজে দেখা পাইছে কি বগা কাপোৰ কম পৰি গৈছে। যোনবিলাক মৃতদেহবিলাক আছে সেই মৃতদেহবিলাক আপোনাৰ টেম্পু এটাৰ ওপৰত উঠাইছে, উঠাই পিনে ওচৰৰ এটা জেগাত লৈ গৈছে। তাত আপোনাৰ গোটেই মৃতদেহবিলাক থৈ দিয়া হৈছে যাতে আপোনজনে নিজৰ পৰিয়ালৰ মানুহক চিনাক্ত কৰি পিনে লৈ যাব পাৰে। সেইটো পৰিস্থিতি সন্মুখীন হ'বলগীয়া হৈছে। এতিয়া মূল কথাটো হৈছে 2022-23 বছৰত 2.4 লাখ কোটি টকা আপোনাৰ চৰকাৰক ৰাজহ দিয়া ৰেলৱে বিভাগটো ইমানেই দুখীয়া হৈ গৈছেনে কি কবজ বোলা যোনটো বস্তুটো আছে সেইটো আজিলৈকে আপোনাৰ দিব পৰা হোৱা নাই। আজিলৈকে কবজ বোলা যোনটো বস্তুটো আছে যোনটো কাৰণে আপোনাৰ 1 কিলোমিটাৰ আগতে গম পাই যায় কি এইটো ফালৰ পৰা ট্ৰেইন এখন আহি আছে, ট্ৰেইনখন নিজে নিজে ৰখি যায়, সেইটো কৰিব পৰা নাই নে এইটো আপোনাৰ লাহেকে কৰা যোনটো চৰকাৰৰ যোনটো আপোনাৰ কাম, চৰকাৰৰ সকলো কামবিলাক যিহেতু লাহে লাহে হয়, মানে হয় কিন্তু লাহে লাহে হয়, এই লাহে লাহে হোৱা যোনটো কাম সেইটোৰ কাৰণে হৈছে। ভাৰতৰ ৰেলৱে বিভাগটোৱে আটাইতকৈ বেছি আপোনাৰ ৰাজহ সংগ্ৰহ কৰে, আটাইতকৈ বেছি আপোনাৰ প্ৰফিটেবল যোনটো এছ'চিয়েশ্যন হয় সেইটোৱে আপোনাৰ ৰেলৱে বিভাগটো হয়। তথাপিও আজিলৈকে আপোনাৰ যোনবিলাক খালী পদবিলাক আছে খালী পদবিলাক আপোনাৰ ভৰোৱা হোৱা নাই। কি কাৰণে? মানুহবিলাক যোনবিলাক পেচেঞ্জাৰবিলাকে টিকেট কাটি পিনে এটা জেগাৰ পৰা ইটো জেগালৈ যায় তেখেতলোকৰ জীৱনৰ কি মূল্য নাই নেকি?
দুখ লাগিছে বহুত যোনবিলাক দৃশ্যবিলাক দেখিছোঁ এই দৃশ্যবিলাক দেখি পিনে সঁচাকৈ বহুত দুখ লাগিছে অকল আমাৰ দুখ লগা নাই দুখ লাগিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি দুখ লাগিছে বিভিন্ন দেশৰ মুৰব্বীবিলাক সকলোবিলাকে শোক প্ৰস্তাৱ দিছে সকলোবিলাকৰ দুখ লাগিছে কাৰণ ইমান ডাঙৰ এটা দুৰ্ঘটনা বহুত বছৰ মূৰত হৈছে আৰু এনেকুৱা দুৰ্ঘটনা যেন ভৱিষ্যত নহওক সেইটোৱে আমি কামনা কৰিছোঁ আৰু এইখিনি কথা কৈয়ে আজি আমাৰ যোনটো ৰচনাটো আছে ৰচনাটো ইমানতে সামৰণি মাৰিছোঁ আউৱা হৰি আউৱা ৰাম